আচ্ছা, বেদখলীকৃত মাটিখিনি কিছুমান মাতব্বৰ জাতীয় মানুহে দখল কৰি পেলাই পিছত বিক্ৰী কৰিছে বুলি এটা অভিযোগ হৈছে। ইয়াৰ মই কৈ দিছোঁ আপোনালোকক অপাৰেশ্যনটো। এতিয়া আপোনালোকে মই এইখিনি মাটি চাই লওক, তেতিয়া আপোনালোকে বুজি পাব গোটেই ঘটনাটো। ইয়াত বহুত ধৰণৰ ডাঙৰ পেটাৰ্ণ এটা চলে। লামডিঙত যেতিয়া হ'ল তাতে আদা খেতি আছিলে। এজন বা দুজন মানুহে মাটিখিনি প্ৰথম ইয়াৰমাৰ্ক কৰি লয়, কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে, তেওঁলোকে এটা দৰমহা পায়। খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে। আৰু অহাৰ পিছত আমাৰ যি লোকেল MLA সকল আছে, তেওঁলোকে এইখন এখন আছিলে অভয়াৰণ্য। এতিয়া আপোনালোকে চাওক, ইমান ডাঙৰ তামোল খেতি কৰি পেলালে। অসমত ক'তো ইমান ডাঙৰ তামোল খেতি নাই। গছ গছনি, শাল, চেগুন, অৰণ্য আছিলে। অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 5-6 ঘৰ, মানুহ বহুত নাই, কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে। আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ, তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো। ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই। আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই। উৰিয়াম ঘাট, লাহৰী ঘাট আৰু ঢিঙৰ। আপোনালোকে চাওক, এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে? মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক। আৰু গোটেইখন তামোলৰ বাৰী, হাজাৰ হাজাৰ বিঘা। ফেমিলি খুব কম, এইকেইটাই ঘৰ, যিকেইটা ঘৰকেইটাৰ মাজত দেখি থাকিব। কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰী ঘাট আৰু ঢিঙত। এইটো চাওক, গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো, মানুহটো আপুনি নাপায়। এইটো 8 বছৰৰ পৰা কৰি আছে। যিখিনি মানুহ আছে তেওঁলোকে কৰা নে বেলেগ? তেওঁলোকে কৰা। বেলেগ ইনভেষ্ট কোনোবাই এতিয়া চাওক, এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ চিষ্টেম। এজন মালিক থাকে আৰু মালিকৰ আণ্ডাৰত মানুহ কেইজন থাকে। কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায়, MLA এটা পলিটিকেল পাৱাৰ হৈ যায়, তেতিয়া লাহে লাহে মাতব্বৰীটোৱেও আৰু নতুন মাতব্বৰো সৃষ্টি হয়। তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে। এইখিনি হ'ল এনক্ৰচমেণ্ট। মানুহ ইমান, এইখিনি মানুহে আৰু এবাৰ তামোলৰ খেতিটো পুৰা দেখাওকচোন। এইটো ইয়াৰ পৰা চাওক আপোনালোকে, থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই। যিটো আমাক ইম্প্ৰেশ্যন দিয়ে গৰাখহনীয়াত খেদা মানুহ উপায় নাপাই গৈ আছে, সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। অধিগ্ৰহণ কেনেকে কৰিব? এতিয়া মাটিৰ মালিকৰ পৰাহে অধিগ্ৰহণ কৰে। আৰু এইটো ফৰেষ্টৰ মাটি, আমিতো চৰকাৰে কেতিয়াও অধিগ্ৰহণ কৰিব নোৱাৰো। ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব? তামোলখিনি ৰাখিলেতো বাকী মানুহ আহিয়ে থাকিব। ফৰেষ্টত তামোল থাকিব নোৱাৰে ন। ফৰেষ্টত শাল, চেগুন, ফৰেষ্টত তেতিয়াতো এইটোতো আপুনি, আৰু তাতে তামোল ৰাখিলে তাৰ মালিক কোন হ'ব? হৈ যাব কিছুমান, মই ক'লো না প্ৰক্ৰিয়া আছে। এই গোটেইবোৰ গছ আছিলে, তাতে গ'লে এতিয়াও শাল গছ দেখিব, শাল গছৰ মূৰাটো দেখিব, চেগুন গছ দেখিব, ঠিক ফৰেষ্ট আছিলে। এতিয়া কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে? জনালেতো এইটো অৱস্থা নহয়, বা জনালেও জনোৱা মানুহবিলাক কোন সেইটোও চাব লাগিব। মোক কোৱা মতে 3জন ৰেঞ্জাৰ আছিলে, তেওঁলোকো সেই তেনেকুৱাই আছিলে বুলি কৈ আছে। মই একশ্যনটোতো ল'মেই, সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছোঁ। সেইটো আপোনালোকক দেখুৱাইছোঁ কি? আগত কোনোবা মুখ্যমন্ত্ৰীয়ে দেখুৱাইছিলে নেকি?
মইতো দেখুৱাইছোঁ আপোনালোক আহিব এভিকশ্যনৰ দিনা আমি একশ্যনো ল'ম আপোনালোকে একশ্যনো দেখা পাব কনচাৰ্ণ অফিচাৰ কেইজনকো লৈ দিম কি আছে সেইটোৰ লগত কোনো কথা নাই কথাটো হ'ল যে অসমৰ পৰিৱেশটো এনেকুৱা আৰু এনেকুৱা টোটেল মাটিটো মই কৈছোঁৱেই যে লাখ লাখ বিঘা মাটি এইবিলাকতো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গ'লেতো পাগল হৈ যাব আপোনালোক ইয়াত চব কাটি ৰাবাৰ লগাই দিছে গছবিলাক কাটি ওপৰৰ পৰা ড্ৰোনত সেউজীয়াই দেখি থাকি মানুহে ভাবে ফৰেষ্টেই চলি আছে যেতিয়া 5,000 10,000 ভোট হৈ যায় তেতিয়া লোকেল পলিটিচিয়ানবিলাকে ইলেক্ট্ৰিচিটিও লগাই দিয়ে স্কুলো বনাই দিয়ে চব কৰি দিয়ে অংগনবাদীও লগাই দিয়ে যেতিয়ালৈকে 200-100 থাকে তেতিয়ালৈকে একো নাপায় যেতিয়া 5,000 বা 10,000 ভোট হৈ যায় আজি জালুকবাৰীতে যদি 10,000 ভোট হৈ যায় মইনো কি কৰিম মই এইটোৱে মনত ভাবি থাকোঁ যে মোৰ জেগাত এভিকশ্যন হ'ব নালাগে বেলেগত য'ত হওক গতিকে যিহেতু তেওঁলোকে ভোটাধিকাৰটোও পাই যায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত